Hello everyone, welcome back to my channel Education. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক বুজাবলৈ লৈছো ক্লাছ 10 অৰ্থাৎ দশম শ্ৰেণীৰ অসমীয়াৰ ধৰ জাৰু ধৰ ভাই যেটি কবিতাটি আছে হেতু মই তোমালোকক আজি অসমীয়া ভাঙনি কৰি দিম অৰ্থাৎ যিখিনি দিয়া আছে কবিতাটোত সেইখিনি কি কৈছে কবিয়ে কি বুজাবলৈ চেষ্টা কৰিছে সেইখিনি তোমালোকক মই অলপ বুজাই দিম তেতিয়া তোমালোকে কবিতাটো ভালদৰে বুজি পাবা আৰু কোৱেশ্চন এনসাৰ সমূহ ভালদৰে মুখস্থ কৰাত তোমালোকৰ সুবিধা হ'ব ধৰ জাৰু ধৰ ভাই এইটোৰ কবি কোন অম্বিকা গিৰি ৰায়চৌধুৰী তেওঁৰ বিষয়ে কবি পৰিচয় আছে তোমালোকে পঢ়িব পাৰিবা তেখেতে ক'ত জন্মগ্ৰহণ কৰিছে আৰু এইটো এটা গান আকাৰতো গোৱা হৈছে এইটো এটা দেশপ্ৰেমমূলক গীত বুলি কোৱা হয় এইটো ভিডিওটোৰ শেষত মই অকমান তোমালোকক গাই শুনাম আগতে মই তোমালোকক বুজাই দিব ওলাইছো গতিকে বলাচোন আমি ভিডিওটো আৰম্ভ কৰো তোমালোকে হয়তো সকলোৱে জানা যে এটা সময়ত আমাৰ দেশ ব্ৰিটিছৰ অধীনত আছিল অৰ্থাৎ ইংৰাজসকলৰ অধীনত আছিল আৰু সেই সময়ত আমাৰ দেশৰ কি হৈছিল বহুত দুৰ্গতি হৈছিল বহুত বেয়া অৱস্থা হৈ পৰিছিল আমাৰ দেশখনৰ আৰু সেই অৱস্থাখিনিৰ কথাই বৰ্ণনা কৰি কবিয়ে কি কৰিছে এই কবিতাটো লিখিছে অম্বিকাগিৰি ৰায়চৌধুৰী সেই সময়ত মানে যেতিয়া আমাৰ ব্ৰিটিছ অধীনত আছিল দেশখন তেতিয়া তেখেতে স্বাধীনতা আন্দোলন অসহযোগ আন্দোলন এইবোৰত অংশগ্ৰহণ কৰিছিল তেতিয়াই এই কবিতাটি লিখিছিল তেখেতে খুব দুখ কৰি সাহসী হ'বলৈ সকলোকে এই কবিতাটি তেখেতে লিখিছিল তেখেতে তেতিয়া মানে এই আন্দোলনসমূহ কৰি কাৰাদণ্ড খাটিবলগীয়া হৈছিল আৰু কাৰাবাসত থকা অৱস্থাতে এই কবিতাটি তেখেতে লিখিছিল কাৰাবাসত তেখেতে পায়খানা পৰ্যন্ত চাফা কৰিব লগা হৈছিল তেতিয়া তেখেতে ক্ষোভত খঙত এই কবিতাটো তেখেতে লিখিবলৈ বাধ্য হৈছিল তেওঁৰ মনলৈ যেতিয়া মানে আহিছিল আমাৰ দেশ এতিয়াও বেলেগৰ পৰাধীন হৈ আছে আমি বেলেগৰ গোলামি কৰি আছো গতিকে এই পৰাধীনতাৰ হিকলিৰ পৰা আমি কেনেদৰে নিজকে মানে মুক্ত কৰিব পাৰো সেই ভাব আকাৰত সেই ভাবখিনি মানে এই কবিতাটোৰ আকাৰত লিপিবদ্ধ কৰি তেখেতে কবিতাটি লিখিছিল আৰু তেখেতে দেশবাসীলৈ আহ্বান জনাইছিল যে আহা আমি জাৰুৰে যেনেকৈ এখন ঘৰ বা এটা পৰিৱেশ চাফা কৰিব পাৰো ন আমি জাৰু এডালেৰে ঠিক হেনেদৰে আমি আমাৰ সমাজখনকো কি কৰিব লাগিব চাফা কৰিব লাগিব নিকাহ কৰিব লাগিব আৰু সমাজখনক পৰৰ অধীনৰ পৰা আমি উদ্ধাৰ কৰিবলৈ আগবাঢ়ি যাব লাগিব গতিকে বলাচোন কি কৈছে চাও ধৰ জাৰু ধৰ ভাই আৰু চাবৰ সময় নাই চাই থাকোতে মুখত কেৱল ভৰিৰ কাজল চাই ইয়াত এই কৈছে এতিয়া কাৰো ৰবৰ মানে ৰৈ থকাৰ আৰু সময় নাই পৰাধীনতাত অৰ্থাৎ মানে কি কৈছে পৰৰ অধীনত আমি গোলাম হৈ আছো বেলেগৰ অধীনত আছো বেলেগৰ তলত আমি আছো হয়নে নহয় পৰাধীনতা মানে বেলেগৰ অধীনত থকা গতিকে কেনেকুৱা অৱস্থা হ'ব পাৰে তোমালোকে ভাবা বেলেগৰ অধীনত থাকিলে সকলো কাম যেতিয়া আমি বেলেগৰ মতে কৰিবলগীয়া হয় কেনেকুৱা বেয়া অৱস্থা হ'ব তোমালোকে এবাৰ কল্পনা কৰি চোৱা গতিকে সকলোকে কি কৰিব দিছে কবিয়ে জাগ্ৰত হ'ব দিছে গোলামীৰ পৰা ওলাই আহি নিজকে জাগ্ৰত কৰিব দিছে কবিয়ে হাতাম পুৰুষৰ আহা সোণৰ চোতাল ঘৰ কত যুগৰ ফুহুৰ পৰি আছে যে পদ খায় কবিয়ে কি কৈছে আমাৰ যি হাতাম পুৰুষীয়া যি ঐতিহ্য আছে আমাৰ অসম দেশৰ বা ভাৰতৰ বহুত ঐতিহ্য আছে না ঐতিহ্যপূৰ্ণ দেশ আমাৰ দেশখন আমাৰ ভাৰত হওক অসম হওক ঐতিহ্যৰে ভৰপূৰ হৈ আছে তাক তোমালোকে মানে কবিয়ে কৈছে তাক তোমালোকে হেৰাই যাব নিদিবা আমাৰ ভূপেন হাজৰিকাদেৱে লিখা গানতো কোৱা আছে আমাৰ অসমখন কি সোণৰ অসম হেনে নহয় গতিকে সেই সোণৰ অসমখনক আমাৰ সোণৰ চোতাল ঘৰ বুলি কৈছে ইয়াত গতিকে সোণৰ চোতালখনক আমাৰ হেৰাই যাবলৈ কবিয়ে মানা কৰিছে হেৰাই যাবলৈ তোমালোকে নিদিবা সোণৰ অসমখন সোণৰ হৈ থাকিব দিয়া তাৰ পিছত কি কৈছে বহু দিনৰ পৰা পদ খাই থকা যি জাবৰ জোথৰ আছে অৰ্থাৎ ইয়াত মানে পৰাধীনতাৰ কথাই কোৱা হৈছে পৰাধীনতাৰ যি কালিমা আমাৰ তাত মানে কলংক এটা মানে মূৰত দাগ হৈ গৈছে বেলেগৰ অধীনত থকা এই কলংকটোই যে আমাক আগুৰি আছে গোটেই জাতিটোক একদম মলিন কৰি পেলাইছে লেতেৰা কৰি পেলাইছে গতিকে কি কৈছে কত যে ফুহুৰ পৰি আছে যে পদ খায় এইবিলাক পৰাধীনতাৰ যিবিলাক বেয়াকু কৰ্মবিলাক আছে সব মানে আমাৰ জাতিটোৰ ওপৰত মানে এতিয়া পদ খাই আছে তাৰ পিছত কি কৈছে কৰিলিতো ইমান দিনে পৰ গোলামী হিনে ঘিনে পূজা দিলি পৰ চৰণত জীৱন ঢালি ধাৰে ৰিনে কৈছে যে ইমান দিনেতো বেলেগৰ অধীনত থাকিলিয়ে কৰিলিতো ইমান দিনে পৰ গোলামী মানে বেলেগৰ গোলামী খাটিলিয়ে পূজা দিলি পৰ চৰণত পূজাৰ পৰ চৰণত মানে ব্ৰিটিছসকলৰ কথা কৈছে ইংৰাজৰ অধীনত তোমালোকে ইংৰাজৰ চৰণত
মানে পূজা কৰি আছা, তেখেতৰ কথা মতে কাম কৰি আছা, জীৱন ঢালি ধাৰেৰে জীৱনটোৰ গোটেই সময়খিনি তেখেতসকলৰ চৰণত পৰিয়ে তোমালোকে কটাইছা। হ'ল এৱে তোৰ সময় হবৰ জাতিৰ জাৰুদাৰ যে ভাই। এতিয়া আৰু সময় হ'ল, এনেকৈ থকাৰ সময় নাই। বেলেগৰ চৰণত মানে সেৱাকাৰী থাকিব, পূজাৰ নিচিনা পূজা অৰ্চনা কৰি থাকিব বেলেগক। আমাৰ এতিয়া সময় নাই। জাতিৰ জাৰুদাৰ ভাই মানে জাতিৰ কাৰণে জাৰুডাল হাতত তুলি ল'ব দিছে। হিংসা দেশৰ ভেদাভেদৰ ঘৃণা ঘৃণী স্বাৰ্থভেমৰ কত যে কি মলি মামৰ। হিংসা দেশৰ মানে দেশত মানে এতিয়া একদম হিংসা হিংসি, মানে আনৰ ভাল দেখিব নোৱাৰা, ভেদাভেদ, মই তাতকৈ ভাল, এইবিলাক মানে বেয়া, ঘৃণা ঘৃণি, জাতি কোনোবাই কোনোবাক বেয়া পায়, এইবিলাক মানে বহুত স্বাৰ্থ কৰা, এইবিলাক বহুত বেয়া মানে মনোভাৱ লৈ সকলোৱে মানে একদম মলিন হৈ গৈছে, লেতেৰা হৈ গৈছে সকলোৰে মনবোৰ। ভৰি জাতিৰ জীৱন যায় ধৰ জাৰু ধৰ ভাই। মানে গোটেই জাতিটোৰ কথাই কৈছে, অৰ্থাৎ ইয়াত কি কৈছে, গোটেই জাতিটোৱে মানে এনেকুৱা হৈ পৰিছে, হিংসা হিংসি চবে চবকে মোতকৈ আনে ভাল হ'ব নোৱাৰে, হিংসা হিংসি কৰে, সেইটো বুজাইছে। বীৰ বেশেৰে ধৰ জাৰু ধৰ জাতিৰ জীৱন কৰ মনোহৰ, শাৰী পুচি চুকে কোণে য'ত যি আছে জাহি যাবৰ। বীৰ বেশেৰে মানে একেবাৰে বীৰ যোদ্ধা হয়, মানে একদম সাহসেৰে জাতিৰ হকে জাতিৰ জীৱন কৰ মনোহৰ মানে ভাল কৰিব দিছে, জাতিৰ মানে আমাৰ জাতিটোৰ জীৱনটো যাতে ভাল হয়। শাৰী পুচি চুকে কোণে মানে যিমান যি য'ত বেয়া কাম আছে চব মানে শাৰী পুচি লৈ আহিব। ইয়াত কোৱা হৈছে য'ত যি আছে জাহি যাবৰ, নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই। মানে আনৰ আগত নহ'লে আমি বিশ্ব দৰবাৰত উঠি সকলোৰে আগত আমি পৰিচয় দিব নোৱাৰা হ'ম, অৱস্থা হ'ম। সেইকাৰণে কবিয়ে কি কৈছে, নিজকে সকলোকে জাগ্ৰত কৰি বীৰ বেশেৰে একদম সাহসী হৈ আমাক জাতিৰ জাৰু, মানে জাতিৰ জাৰুডাল, ইয়াত জাৰু আকাৰে বুজাইছে, কিন্তু মানে ইয়াত কোৱা হৈছে বীৰ বেশেৰে ওলাই আহিব দিছে, আৰু ওলাই আহি আমাক সকলোকে জাতিৰ হকে কাম কৰিব দিছে আৰু পৰৰ অধীনৰ পৰা ওলাই আহিব দিছে। গতিকে এইখিনি আছিল ধৰ জাৰু ধৰ ভাই কবিতাটি। ইয়াত কবি পৰিচয় দিয়া আছে। কবি পৰিচয় গোটেইখিনি ইম্পৰ্টেণ্ট, কিন্তু মুখাস্ত কৰিবলৈ হ'লে তোমালোকে তেখেতৰ জন্মখিনি আৰু শিক্ষাখিনি আৰু তেখেতে কি কি লিখিছিল সেইখিনি মুখস্থ কৰিলেই হ'ব। এতিয়া মই কবিতাটো অলপমান গীত আকাৰে তোমালোকক গাই শুনাবলৈ লৈছোঁ। ধৰ জাৰু ধৰ ভাই আৰু চাবৰ সময় নাই, চাই থাকোঁতে মুখত কেৱল ভৰিৰ কাজল চাই। ধৰ জাৰু ধৰ ভাই হাতাম পুৰুষৰ সোণৰ চোতাল ঘৰ, কত যুগৰ ফুৰ পৰি আছে যে পুত খাই। ধৰ জাৰু ধৰ ভাই কৰিলি তই ইমান দিনে পৰ গোলামী হীনে ঘিনে, পূজা দিলি পৰ চৰণত জীৱন ঢালি ধাৰেৰিনে, হ'লে তোৰ সময় হবৰ জাতিৰ জাৰুদাৰ যে ভাই। ধৰ জাৰু ধৰ ভাই হিংসা দেশৰ ভেদা ভেদৰ ঘৃণা ঘৃণী স্বাৰ্থ ভেমৰ, কত যে কি মলি মামৰ। ভৰি জাতিৰ জীৱন যায় বীৰ বেশেৰে ধৰ জাৰু ধৰ জাতিৰ জীৱন কৰ মনোহৰ, শাৰী পুচি চুকে কোণে য'ত যি আছে জাহি যাবৰ, নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই। ধৰ জাৰু ধৰ ভাই। এইটো আছিল দেশপ্ৰেমমূলক গীত ধৰ জাৰু ধৰ ভাই। আশা কৰোঁ তোমালোকৰ গীতটো শুনি ভাল লাগিল, আৰু যিখিনি মই ভাঙনি কৰি দিলোঁ সেইখিনিও তোমালোকে চাগে বুজি পাইছা। কিবা বুজি নোপোৱা থাকিলে মোক কমেণ্ট বক্সত জনাবা। ইয়াৰ নেক্সট ভিডিঅ'ত মই ইয়াৰ যিবিলাক প্ৰশ্ন উত্তৰসমূহ আছে মই তোমালোকৰ লগত শ্বেয়াৰ কৰিম। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।